বিজনীত বাংলাদেশ চৰকাৰৰ পুত্তলিকাদা চিৰাং জিলাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ। চিৰাং জিলাৰ বিজনী বজাৰৰ মাজমজিয়াত আজি সন্ধিয়া চিৰাং জিলাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত অনুষ্ঠিত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। উল্লেখ্য যে বৃহস্পতিবাৰে বাংলাদেশৰ ময়মনসিংহৰ এক হিন্দু যুৱক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰে। এই নিৰ্মমভাৱে প্ৰহাৰ কৰি ক্ষান্ত নাথাকি গছত বান্ধি জুই লগাই জ্বলাই দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰিয়েই আজি বিজনীত ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে বাংলাদেশৰ ইউনুছ চৰকাৰৰ প্ৰতিমূৰ্তি বনাই দাহ কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। হিন্দু হত্যা নচলিব, ৰাষ্ট্ৰীয় বজৰং দল জিন্দাবাদ, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ জিন্দাবাদ, ডক্টৰ প্ৰবীণ তগৰীয়া জিন্দাবাদ, হিন্দু হত্যা নচলিব, হিন্দু হত্যা নচলিব, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, ইউনুছ মোহাম্মদ ইউনুছ মুৰ্দাবাদ, মোহাম্মদ ইউনুছ মুৰ্দাবাদ, হিন্দু হত্যা নচলিব, হিন্দু হত্যা নচলিব, হিন্দুসকলক সুৰক্ষা দিয়ক, হিন্দুসকলক সুৰক্ষা দিব নোৱাৰা ভাৰত চৰকাৰ মুৰ্দাবাদ, হিন্দুসকলক হত্যা তিৰক টকা ভাৰত চৰকাৰ মুৰ্দাবাদ, হিন্দুসকলক সুৰক্ষা দিয়ক, Go back, go back. Bangladeshi Mia, go back. Go back, go back. Bangladeshi Mia, go back. Go back, go back. Bangladeshi Mia, go back. Go back, go back. Bangladeshi Mia, mudabba. আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ জিন্দাবাদ, ডক্টৰ প্ৰবীণ তগৰীয়া জিন্দাবাদ, হিন্দু হত্যা নচলিব, হিন্দু হত্যা নচলিব, মোহাম্মদ ইউনুছ মুৰ্দাবাদ, হিন্দু হত্যা নচলিব, হিন্দু হত্যা নচলিব, হিন্দুসকলক সুৰক্ষা দিয়ক, হিন্দুসকলক সুৰক্ষা দিব নোৱাৰা ভাৰত চৰকাৰ মুৰ্দাবাদ, হিন্দুসকলক হত্যা তিৰক টকা ভাৰত চৰকাৰ মুৰ্দাবাদ, হিন্দুসকলক সুৰক্ষা দিয়ক, হিন্দুসকলক Go back, go back. Bangladeshi Mia, go back. Go back, go back. Bangladeshi Mia, go back. Go back, go back. Bangladeshi Mia, go back. Go back, go back. Bangladeshi Mia, mudabba. Bangladeshi Mia, mudabba. Bangladeshi, go back. Go back, go back. Bangladeshi, go back. Go back, go back. বিজেপি সরকার লেই হিন্দুর সুরক্ষা দিব নোৱাৰা বিজেপি সরকার লেই প্ৰতিবাদ কিহৰ বাবে আৰু কি লৈ এই প্ৰতিবাদ আপোনালোকে সাব্যস্ত কৰিছে? আজি আপোনালোকে চাইছে আজি বাংলাদেশত আমাৰ হিন্দুসকলৰ ওপৰত কেনেধৰণে অত্যাচাৰ চলি আছে। আজি হিন্দু এজন যুৱক দীপু চন্দ্ৰ দাস বুলি নাম, এই যুৱকজনক সামান্য এটা কথা কোৱাৰ কাৰণে আজি বাংলাদেশত আজি ক'বলৈ গ'লে অসমৰ পৰা 90 কিলোমিটাৰ দূৰত সেই ল'ৰাজনক আজি হিন্দু ল'ৰাজনক গছত বান্ধি উলংঘ কৰি সেই ল'ৰাজনক কি কৰিলে, জীৱন্ত জুইত লগাই দি ল'ৰাজনক মাৰি পেলালে। আজি হিন্দুসকলক কেনেধৰণে নিৰ্মমভাৱে বাংলাদেশত হত্যা কৰা হৈ আছে। আজি আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এটাই দাবী জনাইছো, আমাৰ হিন্দুৰ থকা স্বত্বেও হিন্দুস্তানৰ নিচিনা এটা ৰাষ্ট্ৰ, আমাৰ ইমান ডাঙৰ এটা ৰাষ্ট্ৰ আৰু এই ভিকাৰী বাংলাদেশৰ নিচিনা ভিকাৰী এটা ৰাষ্ট্ৰক যদি এতিয়ালৈকে শিক্ষা দিব পৰা নাই হিন্দুৰ চৰকাৰে, কিহৰ চৰকাৰ চলি আছে? আমাৰ কি প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে কৈ আছে আমি হিন্দুৰ চৰকাৰ চলাই আছো হিন্দুসকলক সুৰক্ষা দিয়াৰ কাৰণে, আজি বাংলাদেশৰ হিন্দু সংখ্যালঘু আজি কি সুৰক্ষা দিব পাৰিছে? আৰু মহম্মদ ইউনুছ কুকুৰ এটাই আজি কুকুৰ এটাৰ যেতিয়া ৰাজত্ব চলি আছে, আজি আমাৰ হিন্দুসকল তাতে এনেধৰণে নিৰ্মম হত্যা হ'ব লগা হৈ আছে। তো ইয়াৰে বিৰোধিতা আমি কৰিছোঁ, অতি সোনকালে ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে, ৰাজহুৱাভাৱে ফাঁচি হ'ব লাগে। প্ৰধানমন্ত্ৰীয়ে আজি কিন্তু উপস্থিত হৈছিল অসমত, কিন্তু এতিয়ালৈকে তেখেতে কোনো মন্তব্য নকৰিলে। আপোনালোকৰ